কবিতাৰ শিৰোনাম এক শতাব্দীৰ নাম বিৰুবালা। বংশীধৰ বৰাই ইউটিউবত পাব। মাজুলীত গোৱালপাৰাত অসমৰ আওহতীয়া গাঁৱত এন্ধাৰ নামিছিল। অন্ধকাৰত ডুবা গাঁওবোৰত আতংক নিৰ্মমতাত ডুবিছিল চুলিত তেল নোখোৱা লঘনি থকা নিখিন মহিলা। গগন ফলা চিঞৰ, অসহায়তা, জীৱনটোৰ বাবে সহস্ৰ প্ৰাৰ্থনা। উন্মাদ হৈ পৰা মানুহৰ জাঠিদা লাঠিত উৰি যায় নিমিষতে। কামৰূপৰ সেই গাঁওবোৰত য'ত সেই মহিলাৰ খেৰৰ জুপুৰি জ্বলাই দিয়া হৈছিল, চুলি খুৰাই দিয়া হৈছিল, গাঁও এৰি ভ্ৰমিছিল অঘৰীৰ দৰে। সেই সময়তে পুৰত হৈ উঠিছিল এডাল বৃক্ষ, তাইহঁতৰ বাবে এজাক মৃদু বলয়া। এটা ঘৰ, এটা জীপাল চাহ হ'বলৈ এডাল গছ পৰিণত হৈছিল। মেঘালয়ৰ সীমান্তৱৰ্তী গাঁও ঠাকুৰবিলাত। ঠাকুৰবিলাৰ সেই বটবৃক্ষৰ নাম বিৰুবালা। তেওঁ এক বিশেষণ হৈ ধুমুহা হৈ দিন ৰাত এক কৰি গঢ়ি তুলিছিল মিছন বিৰুবালা। বহু তৰ্কযুদ্ধ, যুক্তিবাদ, ঘাত প্ৰতিঘাত, অফৰাই মুকুতা হৈ জিলিকিছিল। অশান্ত গাঁওবোৰত, অশান্ত মানুহবোৰত, বিশৃংখল সমাজত ৰোপণ কৰিলে বিশ্বাস সত্যতাৰ আচল সূত্ৰ। 1954ত জন্ম লোৱা তেওঁই মিছন বিৰুবালাৰ জন্মদাত্ৰী। তেওঁকেই দিয়া হ'ল ডক্টৰেট উপাধি, শান্তিৰ নবেল বঁটাৰ মনোনীত প্ৰাৰ্থী। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বিৰুবালা আজি অসুস্থ। ক্লান্ত ভাগৰুৱা বিৰুবালাক জিৰণি লাগে আজি। অশান্ত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক শান্তি বিঘ্নিত মনবোৰত তৃপ্তিৰ প্ৰশ্ৰয় সিঁচি অসুস্থ হ'ল তেওঁ। বিৰুবালা, আমি যে আৰু 1000 বছৰ বিচাৰো তোমাক। বিৰুবালা, প্ৰণাম তোমাক।